তেওঁলোকে এতিয়া এৰেষ্ট কৰিছে আৰু এৰেষ্টৰ হেৰি দিছে ছেকশ্যন লগাইছে 351 টু BNS ৰিড উইথ ছেকশ্যন 31R শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইবৰ এক্ট 1989 এইটো এক হেৰি লগাইছে। কিন্তু তেওঁৰ কথা মতে তেওঁ এনেকুৱা কোনো শিডিউল কাষ্ট SC ST মানুহৰ লগত তেওঁ কথা হোৱা নাই। তেওঁ MD শইকীয়া নম্বৰো শইকীয়াৰ লগত তেওঁ কথা পাতিছিলে আৰু তেওঁ ভিতৰত মাতি নিছে, উইলিংলি তেওঁ মাতি নিছে। নিয়ে তেওঁক কৈছে যে ইয়াতে যিখিনি মিডিয়া মানুহ আছে, যিখিনি প্ৰচাৰ হৈ আছে সবখিনি বন্ধ কৰিব লাগে আৰু বন্ধ কৰিব দিছে। আৰু মানে কেমেৰাত যিখিনি ভিডিঅ' বা ভিজুৱেল লোৱা হৈছিল সেইখিনি ভিজুৱেল কাটিবলৈ মানে ধমকি দিছে আৰু ভিডিঅ'টো তেওঁ ডিলিট কৰিলে। মোবাইলটো নি কেনে ভিডিঅ' ডিলিট কৰিছে আৰু কৈছে যে যদি এইখিনি ইয়াতে বন্ধ নহয়, ভিডিঅ' ডিলিট নকৰে, তেওঁলোকে মানে কোনটো পৰ্যায়ত যাব পাৰে সেইখিনি তেওঁলোকে মানে কৈছিলে। তাতে তেওঁক ধমকি দিছে, তেওঁক মানে বহুত প্ৰেছাৰাইজ কৰিছে। তেতিয়া তেওঁ নিজে মানে তাতে পুলিচে কৈছে বোলে আপুনি এবাৰ যাব বোলে। ইয়াতে তেওঁ সেইখিনি কথাৰ কাৰণে থানাত আহিছিলে FIR দিবৰ কাৰণে। তেওঁ FIR দিছে, তেওঁ FIRও দিছে। তেওঁৰ FIRৰ এতিয়ালৈকে কোনো ৰিয়েকশ্যন অহা নাই, কোনো একো ৰিচিভ কপিও ইভেন দিয়া নাই। আমি এতিয়া সুধিছিলোঁ যে হেৰি তেওঁ দিয়া FIRখন ক'ত আছে, তেওঁলোকে ক'লে OCৰ তাত আছে, সেইখিনি আমি নাজানো। আৰু তেওঁক এৰেষ্ট কৰিছে এইটো হেৰিৰ ওপৰত। ভুৱা এক্ট লগাইছে, পুৰা ভুৱা দিন আধা ৰাতি ৰাখি পেলাই একো বিচাৰি পোৱা নাইতো। এতিয়া এক্টখিনি ভুৱা এক্ট লগাই পেলাই এতিয়া মানে এৰেষ্ট কৰিছে আৰু এইমাত্ৰ এৰেষ্ট কৰিছে। FIRটো কাৰ কেছত দিছে? FIRটো MD আপোনাৰ এপেক্সৰ MDৰ ওপৰত তেওঁ নি পেলাই যি ভাবুকি দিছে বা হেৰি কৰিছে, ফ'ৰ্চ কৰিছে ভিডিঅ' ভিজুৱেলবোৰ মানে ডিলিট কৰিবৰ কাৰণে, সেইখিনি FIRখন দিছে ইয়াতে। সেই FIRখনৰ কোনো হেৰি নাই আৰু একশ্যন লোৱা নাই। আৰু ভিডিঅ'খিনি ডিলিট কৰি ইয়াত থানাই কৰিছে, তাতেও কৰিছে, তাতে তো ধমকি দিছে। MD মোবাইলটো লৈ মোবাইলৰ পৰা ভিডিঅ' ডিলিট কৰিছে। তাতে প্ৰেছাৰাইজ কৰিছে যে কেমেৰাৰ পৰা আৰু মোবাইলৰ পৰা যিটো ভিডিঅ' আছে সেইখিনি ডিলিট কৰিবলৈ আৰু তলত যি প্ৰটেষ্ট চলি আছিল সেই প্ৰটেষ্টটো বন্ধ কৰিবৰ কাৰণে। তেওঁ কৈছে এইখিনিতো মোৰ হাতত নাই, মই এইখিনি কেনেকুৱা ইমান নিউজ চেনেল আছে এইখিনি মোৰ হাতত নাই, মই কেনেকৈ এইখিনি বন্ধ কৰিম, আপুনি কিয় মোক এনেকৈ বোলে নাই তেনেহ'লে তুমি ফচিবা বহি থাকে। মানে বহুত তেওঁক প্ৰেছাৰ দিছে, প্লেনিং কৰি পেলাই গোটেই দিন আধা ৰাতি বহুৱাই পিছত ভুৱা এক লগাইছে। আপোনালোকে এইখিনি দেখিলে গম পাব। মানে আৰু বেলেগ কোনো মানুহৰ লগত কথাই হোৱা নাই। এইখিনি আমি জাষ্ট MD আপোনালোকে হোৱাটছআপত আমাক দি দিব হা। আৰু কোনো SC ST কোনো মানুহৰ লগত তেওঁ কথা হোৱাই নাই। শইকীয়া উপাধিৰ মানুহৰ লগত তেওঁ কথা। কেছ নম্বৰটো কৈ দিওঁ। কেছ নম্বৰটো হ'ল পাণবজাৰ PS কেছ নম্বৰ 110। এইটোৱে 2020 ছেকশ্যন হ'ল 351 টু BNS ৰিড ছেকশ্যন 31R শিডিউল আণ্ডাৰ হেৰিটো শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইব। মই সেইটো আপোনালোকক হোৱাটছআপত দি দিম, পঠাই দিম। BNS 351 ছাবছেকশ্যন 2 ৰিড উইথ ছেকশ্যন 3 ছাবছেকশ্যন 1R। মানে তেওঁৰ ওপৰতো ধুনীয়াকৈ সিহঁতে গোটেই দিন ৰাতি ৰাখিছে। কিন্তু তেওঁ সাংবাদিক এজনে যে এটা FIR কৰিছে সেইটোৰ ওপৰত কিয় ইম্পৰ্টেঞ্চ দিয়া নাই? সেইটো আজি তেওঁৰ লগত হৈছে, তেওঁ ভিতৰত কৈছে মইতো সত্যৰ লগত আছোঁ। আজি যদি মোৰ লগত হৈছে তুমি বাহিৰত গৈ পেলাই ক'বা। যোনজন সাংবাদিকে আজি ন্যায়ৰ পক্ষে কথা ক'ব তেওঁকো সোমাব। এইবোৰ পূৰা প্লেনিং, মানে যোনে কথা ক'ব তাক সোমাব। আৰু এতিয়া আপোনালোকে বিচাৰ কৰক, মানে গোটেই সাংবাদিকক মিলি পেলাই তেওঁৰ কাৰণে প্ৰটেষ্ট কৰিবলৈ তেওঁ কৈছে যে আজি যদি মোৰ লগত হৈছে কালি বেলেগৰ লগতো হ'ব পাৰে। এইটো মেছেজ দিছে তেওঁ।